সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে গোলকগঞ্জৰ দৰে সিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%। অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে, কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে। মই এইটো কৈছো, মাইনৰিটি মানুহে অসম আন্দোলনৰ পিছৰ পৰাই ভোট দিয়ে, বিশেষকৈ যিসকল বাংলাদেশী মূলৰ অসমীয়া বাংলাদেশী মূলৰ মুছলমান মানুহ, তেওঁলোকে ভোট দিয়াটো নতুন কথা নহয়। অসম আন্দোলনৰ পিছৰ পৰাই তেওঁলোকে আহি ভোট দিয়ে, কিন্তু তেতিয়া টিভি নাছিলে বা এনেকে ৰেকৰ্ড কৰি মানুহে নাছিলে। যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম। কোনোবাই ক'লে চা এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে, তই ঘৰৰ পৰা ভোট দিব নাযাওঁ। ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, কিন্তু তাক বাদ দিও 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। বহুত জাগাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰ 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলো যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে। ইয়াত আৰু এইটো ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই। মই ভাবো 90+ হ'ব, কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই। কিন্তু আমি যিহেতু ৰাজনীতি কৰোঁ, ইলেকশ্যন হৈ গ'ল, গতিকে বিনম্ৰ হোৱা ভাল, বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয়। গতিকে মই 90+- থাকিম, কিন্তু মোৰ ফিডবেক মতে 100 চুলে, কাৰণ আমি 2টা সংখ্যালঘু চিটো আমি জিকিছো, গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই। বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব, কাৰণ মই প্ৰথম ভাবিছিলো যে AIDF-এ অসমত চিট নাপায়, AIDF-এ 4-5খন চিট পাব। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18-ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব, আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব। মই ভাবো 3 গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখ। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু 3 গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰো, সোধাও নাই মই, কিন্তু 3 গগৈ, কাৰণ এই 3 গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই 3 গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকে জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে, আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে,
আমাৰ হিৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকে টাইটলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। সেইটোতো ভাল নাপায়। 600 বছৰ ৰাজত্ব কৰা জাতি এটাক কোনোবাই যদি দ্বিধা বিভক্ত কৰিব খোজে, এইটো মানুহে ভাল পাব নেকি? আজি কোঁৱৰ, সন্দিকৈ, বুঢ়াগোহাঁই, বৰগোহাঁই, এই মানুহবিলাকতো তেওঁলোকোতো আহোম। এতিয়া আপুনি আহোমৰ ভিতৰতো অসমীয়াৰ মাজততো গগৈ আনিলে, আহোমৰ ভিতৰতো এটা গগৈ আনিলে। আমাৰ সমাজখন তেনেকুৱা নহয় ন। গগৈ ছোৱালী বুঢ়াগোহাঁই ঘৰত বিয়া হৈছে, বুঢ়াগোহাঁই ছোৱালী বৰগোহাঁই ঘৰত বিয়া হৈছে, বৰগোহাঁই ছোৱালী সন্দিকৈ ঘৰত বিয়া হৈছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে। কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই তেওঁলোকে আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, মই যদি কয় যে হয় এইবাৰ অসমত খিলঞ্জীয়া অসমীয়া 3জন লগ লাগিছে, 3জন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। 3জন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। মানে মই কৈছো জেনজি ভোটাৰ মানে কি? অসমত কোনো জেনজি ভোটাৰ নাই। অসমত পৰিয়াল, আপোনালোকে পৰিয়ালটোকো ভাঙিব খোজে। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে? নতুন ভোটাৰ। আৰে ক'ৰ পৰা নতুন ভোটাৰ? দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়ালৰ সৃষ্টি হয়। এতিয়া আপোনালোকে অসমীয়া পৰিয়ালটোৰ মাজতে এটা জেনজি বনাই দিলে, এটা জেন জেড বনাই দিলে। কি কি কনচেপ্ট আপোনালোকৰ মূৰত আহিলে মই নাজানো। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব? তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। কলেজৰ ইলেকশ্যনতহে এইটো হয়। যেতিয়া আপোনালোক ঘৰৰ পৰা ওলাই আহিছে একেখন গাড়ীতে গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী, এটা ল'ৰা ছোৱালীগৰাকী জেনজি হৈ গ'ল। এইবিলাক ৰাজনীতি নাজানা মানুহে এইবিলাক কথা কয়। ৰাজনীতি জানা মানুহে অসমৰ পৰিয়ালটোক এজন বুলি ধৰি লয় যে এইটো এটা অসমীয়া আদৰ্শ পৰিয়াল। জেনজি ক'ত হয়? বাংলাদেশত হয়। জেনজি ক'ত হয়? নেপাল হয়, য'ত পৰিয়ালৰ কনচেপ্ট নাই। আমাৰ অসমখন হ'ল আদৰ্শ পৰিয়াল। বাহিৰত তামোল পাণ থাকিব, বাৰী থাকিব, নামঘৰ থাকিব, সংস্কাৰ থাকিব। আমাৰ ইয়াতে জেনজি টেনজি নচলে। কোনোবাই জেনজি কৰিলেও বাপেক মাকে তাক ধৰি লৈ যাব পিছদিনাখন, এই তোক মই হোষ্টেলত এইবিলাক কৰিব পঠাইছো নেকি, আৰু সিও গুচি যাব। গতিকে এইবিলাক নিউ ভোটাৰ, জেনজি ভোটাৰ, এইবিলাকৰ চিষ্টেম নাই। পৰিয়াল, আপোনাৰ পৰিয়ালটোৱে কাক ভোট দিলে,
আৰু আমাৰ অসমীয়া পৰিয়াল এনেকুৱা নহয়, দেউতা মা ল'ৰা ছোৱালী ৰাতি ভাত খোৱাৰ সময়ত একেলগে ডিচিশ্যন লৈছে যে কাক ভোট দিম। এইবিলাকতো ক'ৰ পৰা এইবিলাক কনচেপ্ট লৈ আহিলে আপোনালোকে, মানে মইতো বুজিয়ে নাপাওঁ। যিকোনো অসমীয়া মানুহক যদি বাহিৰৰ পৰা কোনোবাই আহি অলাগতিয়াল গালি গালাজ কৰে, সাধাৰণতে মানুহে তাক ভাল নাপায়। যদি পৱন খেৰাই অভিযোগটো আনি এষ্টাব্লিছ কৰিব পাৰিলেহেঁতেন বেলেগ কথা, কিন্তু নিজে এষ্টাব্লিছ কৰি ৰাতিপুৱাই তেওঁ পলালে, সাধাৰণ মানুহৰ মাজত এটা নিশ্চিতভাৱে ধাৰণা হ'ল যে কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ। ইয়াত ভোট বাঢ়িছে নাই বাঢ়া মই নকওঁ, কিন্তু তৰুণ গগৈ ল'ৰা হিচাপে গৌৰৱ গগৈয়ে এই কাগজ, মই তেওঁৰ কাগজ দিছো, চিধা কৈছো যে ল'ৰা দুটা খ্ৰীষ্টিয়ান, ডিনাই কৰক। তেওঁতো ডিনাই কৰিব পৰা নাই, কিন্তু মই ল'ৰা ছোৱালী দুটা খ্ৰীষ্টিয়ান বুলি কোনোবা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই। মই ৰেকৰ্ডৰ পৰা কৈছো যি কৈছো। তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে, আৰু এনেকে মিছা কাগজ বনোৱা, কাৰ প্ৰপাৰ্টি, ক'ত টানি, ক'ৰ প্ৰপাৰ্টি। এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলো। পৱন খেৰাক পেৰা বনাই দিয়াৰ কথা, পেৰাটো বনিবই না, এইটো আৰু মই এৰি দিম নেকি? আৰু এইবিলাক হ'ল কাপুৰুষ। তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে, হম ইধাৰি বেঠা হে, তাকত সেইটো আছাম পুলিচ আহে। ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছো, এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30 পৱন খেৰা পলাইছে ৰাতিপুৱা। চ' কংগ্ৰেছ হ'ল এটা কাপুৰুষৰ দল, আৰু কাপুৰুষতা তেওঁলোকৰ হ'ল এটা ক'ব গ'লে নিদৰ্শন যে কাপুৰুষ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ, কামেদি যুঁজ না, কষ্ট কৰি যুঁজ না, যে হিমন্তই ডেইলি 5খন মিটিং কৰে, মই 6খন কৰিম। হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে, মই 16 ঘণ্টা থাকিম। কম্পিটিশ্যনটো নকৰিলে। মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছো যোৱা 2 মাহত, গৌৰৱ গগৈ কেইখন মিটিং কৰিছে? ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে। কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকো। মইতো জানো যে কষ্টৰ বিকল্প নাই। কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক? দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাত, ৰিপুণ বৰা বাহিৰত ওলাই আহিলে, কেম্পেইন নকৰে, ভাবে প্ৰতিদিন আৰু ডিৱাই আমাক জিকাই দিব, কষ্ট নকৰে। সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোতে দেখো, আৰে মই ইমান কষ্ট কৰো, বাকী গোটেইবিলাক আৰামত বহি থাকে। ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায়। মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে, মই ৰিপুণ বৰা পদুবলৈ মুখত কৈছো, দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে? কেম্পেইনৰ সময়টো দেখাই নাপালো আপোনালোকক। মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলো, আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল। তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে। গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছো যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে। আজি দিলীপ শইকীয়া, প্ৰদান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে, কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে? আপোনালোকতো সাংবাদিক সকলোতে যায়, অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে। আৰু বেচাৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে। এতিয়া এইবিলাক শুনা, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই লিডাৰবিলাক মোৰ আগত তিষ্টিবই নোৱাৰে। সেইবিলাক লিডাৰতকৈ মানে গৌৰৱ কৰিব নাপায়। এইবিলাক লিডাৰতকৈ অসমৰ বাহিৰত মোৰ জনপ্ৰিয়তা বহুত বেছি। আপোনালোকে ক'ৰবাত গৈ পেলাই দিল্লী, কলিকতা, মাদ্ৰাজ, বেংগলোৰ টেক্সিৱালা এটা সুধিব, হিমন্ত বিশ্ব শৰ্মাক জানো বুলি ক'ব। অসমত অটো এজনক সুধিব, কোনোবাই খাৰ্গেক চিনি পায় নেকি? গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলো, তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে।
এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজো। ইহঁতৰ কি ভেলু আছে এইবিলাক মানুহৰ? কাম নকৰিলে, কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না। কষ্ট কৰিব লাগিব। খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে? এই যে পৱন খেৰাটোৱে আহি ওলালে, কেইখন মিটিং কৰিলে? ৰাইজক ক'ত গ'ল ইহঁতি? এইবিলাক আপুনি এই কংগ্ৰেছৰ পৰা অহা গোটেই কেণ্ডিডেট কেইজন জুবিন গাৰ্গৰ সমাধিৰ বাদে এওঁলোক ক'ত গ'ল মোক কওকচোন। আজিতো মই আপোনালোকক কওঁ, আটাইতকৈ ডাঙৰ অভিশাপ যদি কংগ্ৰেছৰ লাগিব, জুবিনৰ পৰা লাগিব। আজি ইলেকশ্যনৰ পুলিং বুথতো জুবিনৰ ফটোখন লগাই ৰাখিছে। আজি মেক্সিমাম কংগ্ৰেছৰ পুলিং বুথত জুবিনৰ ফটোখন লগাই ৰাখিছে। মানে ইমান যিটো তললৈকে গ'ল, মই ভাবো যে মোৰ যদি আমি ভাবাৰ দৰে বিজয় হয়, জুবিনৰ আত্মাৰ অভিশাপো তাত জড়িত হৈ থাকিব। মোৰ যিটো ফিলিংছ। পৱন খেৰাক পুলিচ নলগাই কি লগাম এতিয়া? মইতো আলফা লগোৱা নাই, পুলিচহে লগাইছো। পুলিচ লগোৱাটোতো আইনসন্মত নহয়। যদি এখন এজাহাৰ দিয়ে, আপোনাৰ মোৰ এজাহাৰ হলে পুলিচ নাযাব নেকি? কিন্তু পুলিচৰ জেগাত যদি আলফা যায়, তেতিয়াহে এইটো আলোচনাৰ বিষয়। তেওঁ যদি ক'লেহেঁতেন এই হিমন্ত বিশ্বনে মেৰা পিছে আলফা লগা দিয়া, NDFB লগা দিয়া, কুকি উগ্ৰবাদ লগা দিয়া, আৰে মই কাক লগাইছো? পুলিচটো আইনৰ তেওঁলোক দাস নহয়। দে আৰ স্লেভ অব দ্য ল। আইনৰ সিহঁতি দাস। আইনৰ মানুহে তেওঁৰ ঘৰত গৈছে, আলফাটো যোৱা নাই। আপুনি এনেকে কৈ আছে মোক যেনেকে আলফাহে তেওঁৰ ঘৰত গৈছে। চক, যিকোনো মানুহৰ ঘৰত পুলিচ গলে আইনৰ প্ৰক্ৰিয়াতে যুঁজিব সাহস কৰিছে, কৰা নাই, তেওঁৰ হৈ মই কি ক'ম। কিন্তু পুলিচ যোৱাটোৰ কাৰণে তেওঁ কান্দিব নোৱাৰে। FIR হলেতো পুলিচ চবৰ ঘৰতে যায়। পুলিচটো দৰমহা দি ৰাখা কিয় হয়? অপৰাধী ঘৰত যাবৰ কাৰণেতো ৰাখা হয়, নে বেলেগ কাৰণে আমি দৰমহা দিওঁ? চক, আজিয়ে মই কলো বহুত কথা আমি কোৱাটো উচিত নহয়। 90ৰ আশে পাশে বুলি মই কৈছো। 90 যদি হয়, 36টা চিটটো থাকিব, তেতিয়াতো বিৰোধী দলপতি থাকিব। কিন্তু যদি 100 হৈ যায়, তেতিয়াতো নাথাকিব। আপুনি ক'লে যে 22খন আসন কংগ্ৰেছে পাব পাৰে, যদিহে 22খন 23খন ৰাজনৈতিক ভৱিষ্যত অসমত কি চক, মই কাকো ৰাজনৈতিক ভৱিষ্যতটো মই খালী কৰি নিদিওঁ। যাৰ তকদিৰত যি ভগৱানে দিছে সেইটোৱে হ'ব। আজি মোৰ ভাল দিন, অহাকালি মোৰ কি দিন আছে মই জানো নেকি? গতিকে কাৰো মইতো ক'ব নোৱাৰো এওঁ শেষ, এওঁ ওপৰ। আজিৰ দিনটোত বিজেপিৰ ভাল হ'ব, কিন্তু এতিয়া 31ত কি হ'ব মই আজি কেনেকে ক'ম? সেইকাৰণে তেওঁক শেষ এইবিলাক মই নকওঁ। কিন্তু জয়ন্ত বৰুৱা আৰু সঞ্জীৱ জয়ছোৱাল এই দুজন মানুহক কিন্তু অলপ তেওঁলোক পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি শেষ হ'ব এইবাৰ। কাৰণ আগে পিছে মই যি কৰা নাই, এইবাৰ মই সেইটো কৰিম। তেওঁলোকক এইবাৰ মই অফিচাৰবিলাকক অৰ্ডাৰ দিম যে প্ৰতিদিনে বেয়াকৈ নিলিখা মানে ইউ আৰ কম্প্ৰমাইজ। মন্ত্ৰীসকলক কম, যিজন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাই, তাৰ মানে আপুনি প্ৰতিদিনৰ মালিকক টকা দিয়ে। সেইকাৰণে এইবাৰ ময়ো এটা ৰণনীতি বনাই লৈছো। সেইকাৰণে ভগৱানক তেওঁলোকে দিয়ক যে বিজেপি নাহক। ফিজিকেলি একো নাই, কিন্তু পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি এটা কোনেও নাজানে যে ডিউআইৰ মালিকে আজি কোনে মাটি দখল কৰা বুলি কয়? ৰিণিকী ভূঞাই। আমিনগাঁৱত ডিউআইৰ মালিকে ইণ্ডাষ্ট্ৰীত 22 বিঘা গভৰ্ণমেণ্ট মাটি দখল কৰি বহি আছে। বেংকৰ পৰা লোন লোৱাৰ কাৰণে বেংকে তেওঁলোকক জব্দ কৰিছে। এই মানুহবিলাকে নিজৰ হিষ্ট্ৰীবিলাক চব বাদ দিলে। জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে। এতিয়া দখল কৰাটো কোন হ'ল? ৰিণিকী। মাটিটো দেখা নাই, আমি অনুসন্ধান কৰি আছো। কোনটো মাটি ৰিণিকীয়ে দখল কৰিছে নাম কচোন? বোলে আমি অনুসন্ধান কৰি আছো। কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেতো দখল কৰা মাটিটো মই আজিয়ে যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে উঠাই মই লৈ যাম। যদি জয়ছোৱালে দখল কৰি থোৱা মাটি এতিয়া যদি মোৰ লগত যাব খোজে মই লৈয়ে যাম। গতিকে তেওঁলোকে পাংগা ভুল জেগাত লৈ আছিলে ইমান দিন। নিজে ডুবি আছে বোকাত, আকৌ বেলেগৰ গাত বোকা মাৰি থাকে। অৱশ্যে আমি ভালো পাওঁ, বোকা আহিলে বোকাত পদুম আহি যায়।
গৌৰৱ গগৈ পাকিস্তান লিংকটো কিন্তু আজিলৈকে একোৱে বহুত আগবাঢ়িছে তেওঁতো কোনো তেওঁ চক আজি তেওঁ নহয় আজি আপোনালোকে দেখিছে তেওঁ ভোট দিব গৈছে মাকক লৈ গৈছে ঘৈণীয়েককটো লৈ যাব পৰা নাই মই ভোট দিব গৈছো মোৰ পৰিবাৰক লগত লৈ গৈছো গৌৰৱ গগৈয়ে ভোট দিব গৈছে মাকক লৈ পৰিবাৰকটো লৈ যাব পৰা নাই তাৰমানে মোৰ এলিগেশ্যনটো প্ৰুফ যে গৌৰৱ গগৈ আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে সেই মানুহজনে আমাক কেনেকে সেৱা কৰিব আজিওতো নিজেই প্ৰমাণ দিয়ে না বয়োজ্যেষ্ঠ সন্মানীয় মাতৃগৰাকীক লগত লৈ গৈছে লগত পৰিবাৰকো লৈ গলে কিমান ধুনীয়া লাগিলহেঁতেন আজিতো লৈ যাব নোৱাৰিলে গোটেই কেম্পেইনটোত ল'ৰা ছোৱালী দুগৰাকী বা পৰিবাৰক কোনেওতো দেখা নাপালে যিজন মানুহৰ ল'ৰা ছোৱালী পৰিবাৰ অসমীয়া নহয় তেওঁ আমি অসমীয়াবিলাকক তেওঁ আমাক কেনেকে সমালোচনা কৰিব তেওঁতো গৌৰৱী অসমীয়া নহয় আমিতো গৌৰৱী অসমীয়া তেওঁৰ দেউতাক গৌৰৱী অসমীয়া হ'ব পাৰে তেওঁতো গৌৰৱী অসমীয়া নহয় যিজন ল'ৰা ছোৱালী অসমীয়া নহয় তেওঁতো গৌৰৱী অসমীয়া নহয় আমি গৌৰৱী অসমীয়া তেওঁৰ বাপেক গৌৰৱী অসমীয়া তেওঁতো নহয় মইতো ভাবিবই নোৱাৰো যে কোনোবা ৰাজনীতি কৰা মানুহৰ ল'ৰা ছোৱালী বিশেষকৈ ইমান ডাঙৰ এটা পৰম্পৰা আহোম পৰম্পৰা ল'ৰা ছোৱালী খ্ৰীষ্টিয়ান হ'ব পৰিবাৰ খ্ৰীষ্টিয়ান হ'ব ভাৰতীয় নহ'ব অসমীয়া নহ'ব এইবিলাকতো আমি কল্পনাই কৰিব নোৱাৰো আৰু ফ্ৰাষ্ট্ৰেশ্যনত গৈ এটা পৱন খেৰাক বন্ধু পাতি লৈছে কাগজ বনাইছে ডুপ্লিকেট কৰিছে এইবাৰ প্ৰথম য'ত বিজেপি চৰকাৰ হলে প্ৰথম ইনষ্ট্ৰাকশ্যন আহিব যে কোনো অফিচাৰ কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰিব প্ৰতিদিনত ভাল লিখিলেহে তাৰ ওপৰত তদন্ত হ'ব আৰু যি মন্ত্ৰীৰ ওপৰত প্ৰতিদিনে নিলিখে মই বুজি পাম যে ই পইচা দি আছে আৰু অলৰেডি মই 2 বছৰৰ পেপাৰ চাব দিছো মোৰ অফিচত যে কোন কোন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল আৰু কোন কোন অফিচাৰৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল কাৰণ এই যিটো ধান্দা কৰি আছে ব্লেকমেইলৰ এইটো এবাৰ বন্ধ কৰিব লাগিব আৰু এইটো বন্ধ কৰিলে অসমীয়া সমাজখন ঠিক হৈ যাব কি কি কৰি থাকে অনাপ চানাপ কথা লিখিব আজি জুবিনৰ ফটো দিব লাগে নেকি কওকচোন দিছে নে নাই কওক জুবিন গাৰ্গৰ নামত জয়ন্ত বৰুৱাই ৰাজনীতি কৰিব লাগে নেকি ডিব্ৰুগড়ত প্ৰতিদিনৰ এখন ফাংচন হৈছিল জুবিনে জয়ন্ত বৰুৱাক যি গালি পাৰিছিলে আজিও সেই ফাংচনত ডিব্ৰুগড়ত থকা মানুহক সুধি ল'ব আৰু জুবিন গাৰ্গৰ বিষয়ে আটাইতকৈ বেয়াকৈ কোন পেপাৰত লিখিছিলে প্ৰতিদিনে লিখিছিলে আৰু আজি প্ৰতিদিনে জুবিনৰ ফটো দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত ৰাজনীতি কৰিব খোজে আজিৰ পৰা কংগ্ৰেছৰ লিডাৰ আহিলে জুবিনৰ সমাধিত যাব নে নাযাব এই পৱন খেৰাই ৰৈ কেতেকী পাৰ্টি নহয় জানো সেই মানুহজনক গৌৰৱ গগৈৰ লগত লৈ আহিব লাগে নেকি তাকো মোক দম দিবৰ কাৰণে আৰু ইহঁতে বুজিও নাপায় যে হিমন্ত বিশ্ব শৰ্মাক দম দিব নোৱাৰে 2009 এক কাণ্ড আৰম্ভ হৈছিল মোক গালি গালাজ কৰা নট মই 11ৰ পৰা 9, 16, 18 মই যেতিয়াই গালি পাৰে মোৰ ৰেংকটো ওপৰত গুচি যায় কাৰণ অসমৰ মানুহে মোক অবাবতে গালি পাৰাটো ভালেই নাপায় কাৰণ মানুহে দেখি আছে যে ভাই কোভিড হলেতো আইচিইউত ইহে সোমাই বানপানী হলেতো ৰাতি ইহে আহি ওলাই গতিকে যিমানে মোক ব্যক্তিগত আক্ৰমণ কৰে মোৰ 2টা ভোট বাঢ়ে এইবাৰো আপোনালোকে দেখিব জালুকবাৰী সমষ্টিত মই বহুত অভিলেখ ভোটত জিকিম এইটো গ'ল আৰু বিজয় গুপ্তা আপোনালোকে চাওক বিজয় গুপ্তাক কলে অসমীয়া নহয় কুংকি চৌধুৰীৰ মা কোনচা অসমীয়া আছিলে ক'ৰ পৰা এটা লৈ আহিলে গোটেই মোৰ সমষ্টিত এই পৰিয়ালটোৱে মাটি দখল কৰি থৈ দিছে কেইদিনমান আগতে এই পৰিয়ালটোৱে মাটি দখল কৰিব গৈ মইতো এইবিলাক ইলেকশ্যনৰ আগত কোৱাই নাই
এজন মানুহক পিটি মিলি অৱস্থা নাই গুৱাহাটীত কেছ হৈছে আজিও যেতিয়া মই ভোট দিয়া হৈছো তেতিয়া মোক সমষ্টিৰ মানুহবিলাকে কাণত কৈ আছে ছাৰ এওঁলোকে বহুত মাটি আমাৰ ইয়াত দখল কৰি থৈ দিছে দে আপুনি হিচাপ কৰিব এইবিলাক মানুহ একদম ধোৱা তুলসীৰ পাত নহয় যদি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন এইবিলাক মানুহে পদ্মশ্ৰী পদ্মভূষণ পাই গ'লেহেঁতেন কিন্তু এটা কেৰেক্টাৰ মইহে জানো এটা নিউজ নাও নে কি এটা উলিয়াই লৈছে দিন ৰাতি ব্লেকমেইল কৰি থাকে মানুহক আৰু এইটো কি ওলাই গ'ল জেন কি বনি গ'ল জেনজি আমি ঘোঁৰাৰ ঘাস খাই আছো আমাৰ যুৱ মৰ্চা ল'ৰাবোৰ এটা কওক জেনজি যে এইটো হ'ল আমি যে ৰূপালীক টিকট দিলো হাফ লগত সেইটো কিয় জেনজি নহল কিমান বায়াস চক ৰূপালী থাউচেণ্ড আটাইতকৈ কিজানি সৰু ছোৱালী হ'ব ইলেকশ্যন খেলা তাই কিয় জেন জেড নহল কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো মই হা জেন জি এইটো কিয় নহল কি কি এইবিলাক ওলাই ক'ৰবাত জেন জি বুলি ওলাব ক'ৰবাত কিবা বুলি ওলাব মুঠতে বিজেপিক দে হৰুৱা এটা জিকাওকচোন এতিয়া বিজয় গুপ্তাই কিমান ভাল কৰি জিকিব আপোনালোকে ৰিজাল্ট চাব লাষ্ট কুৱেশ্যন এইবাৰ প্ৰতিখন প্ৰচাৰ সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইউচিচি আৰু অনুপ্ৰৱেশকাৰী সমস্যা সমাধান আমি ডেফিনেটলি ইউচিচি আমাৰ পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰসমূহে ইউচিচি আনিব কিন্তু অসমত ইউচিচি অনাৰ আগতে আমাৰ জনগোষ্ঠীয় পৰম্পৰা আৰু জনজাতি লোকৰ পৰম্পৰা এই দুটাক আমি বাদ দি আনিব লাগে সেইকাৰণে আমি আলাপ আলোচনা কৰি আমাৰ জনগোষ্ঠীয় আৰু জনজাতি এই দুইটা লোকক বিশ্বাসত লৈহে আমি ইউচিচি আনিম আমাৰ কোনো জলবাজি নাই গতিকে আমি অসমখন এখন বেলেগ প্ৰদেশ মানুহৰ সেন্সিটিভিটি থাকে ইউচিচি আনিলো কালি যদি কিবা এটা আমাৰ মানি লওক বড়ো মানুহখিনিয়ে কিবা কথাত বেয়া পালে সেইটোতো ভাল নহব সেইকাৰণে আইনখন বনাব লাগিব সকলোকে আইনখন দেখুৱাব লাগিব 3 মাহ সকলোৱে চাব সবে ওকে বুলি ক'ব তাৰ পিছত হ'ব গতিকে আমি বহুত আনিব লাগিব ইউচিচি সব ষ্টেটত যেহেতু আহিব কিন্তু এইটো এনেকুৱা নহয় যে কালি গভৰ্ণমেণ্টখন হ'ল পৰহি আনিব লাগে আমাৰ মেনিফেষ্টোতে আছে যে জনগোষ্ঠী আৰু জনজাতি লোকক বিশ্বাসত লৈ ইউচিচি অনা হ'ব আপোনালোক আমাৰ মেনিফেষ্টোখন পঢ়িলে দেখা পাব 5 লাখ কোটি টকা অসমত আমি ইনভেষ্ট কৰাৰ কথা কৈছো 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ কথা কৈছো আৰু প্ৰত্যেকটো কমিটমেণ্ট আমি বাস্তৱত ৰূপায়ণ কৰিম শেষত কিছু স্যার যেটো জন আশীর্বাদ যাত্রা আপনি করেছিলেন এইটোৱে আশীর্বাদ দিলে বুলি ক'ব পাৰি সক জন আশীৰ্বাদ যাত্ৰাই আমাৰ কনফিডেন্সটো বঢ়াই দিলে আমি তাৰ আগত জানিছিলো বিশেষকৈ সেপ্টেম্বৰ মাহ অক্টোবৰ মাহত এটা অসমত পৰিৱেশ সৃষ্টি হৈছিল সকলো মানুহৰ মনত এটা চিন্তাধাৰা আছিল যে ই ৰাজনৈতিকভাৱে আমাক প্ৰভাৱিত কৰিব নেকি সেইকাৰণে ই প্ৰভাৱিত কৰিব নকৰিব তাক চোৱা মানুহৰ মাজত যোৱা অক্টোবৰৰ পৰাই মই ৰাস্তাত আছিলো লাহে লাহে মই দেখা পাইছিলো যে ইয়াৰ বিশেষ একো ইম্পেক্ট নাই মানুহে বিজেপি কোনো কথাত বেয়া পোৱা নাই লাহে লাহে তাৰ পিছত আপোনালোকে দেখলে জুবিনৰ ন্যায় বিচৰা ল'ৰা হেতু মই দেখিলো প্ৰথম মাইক্ৰো চাব লাগিব ল'ৰাটোৱে কয় ন্যায় লাগে কিন্তু লগত এনেকে মোবাইল এটা ধৰি ৰাখে লাহে মই বুজি পালো যে এইবিলাক ৰিল বনোৱা ল'ৰা ইহঁতক লাইক লাগে দৌৰি যায় কিন্তু এইটো এৰি নিদিয়ে মোবাইলটো এৰি নিদিয়ে তাৰমানে তেওঁ কি ক'ব মই কি উত্তৰ দিম এই দুটা ৰিল বনাব লাগিব তে লাহে মই বুজিলো যে এইটোৰো ইম্পেক্ট নাই তাৰ পিছত জন আশীৰ্বাদ যাত্ৰাত আমি বুজি পালো যে নহয় মানুহৰ অদ্ভুত সমৰ্থন আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে আমি ইলেকশ্যনটো বহুত কনফিডেন্টলি খেলিলো প্ৰথমৰ পৰাই কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত অসমৰ বাবে মোৰ মতেদি অসম আন্দোলন আৰু আলফাৰ অভ্যুত্থান বা NDAB এই গোটেই পিছত এটা ফেজত ইলেকশ্যন হোৱাটোৱে প্ৰমাণ কৰে যে অসমৰ শান্তি শৃংখলা এতিয়া দেশৰ আন ৰাজ্যৰ তুলনাত একে আৰু অসমত ইনভেষ্টমেণ্ট অহাৰ ক্ষেত্ৰত এটা ডাঙৰ ট্ৰিগাৰ হিচাপে কাম কৰিব যে পশ্চিমবংগতো ইলেকশ্যন এটা দিনত পাতিব পৰা নাই যে অসমত এটা দিনত পাতিছে তামিলনাডু কেৰালাত পাতিছে তাৰমানে
তামিলনাডু কেৰালাৰ দৰেই অসমখনো এখন শান্ত সমাহিত প্ৰদেশ ইনভেষ্টমেণ্ট অহাত সুবিধা হ'ব